চিৰচেনেহী মোৰ ভাষা জননী, আজি এই পবিত্ৰ ক্ষণত মই অসমীয়া হিচাপে অত্যন্ত গৌৰৱ অনুভৱ কৰিছোঁ। এজন অসমীয়া হিচাপে আমি ভাৰতবৰ্ষৰ যশস্বী প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কেন্দ্ৰীয় কেবিনেটে যেতিয়া অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিছে, ইয়াতকৈ অসমীয়াৰ সন্তান হিচাপে আৰু কি লাগে আমাক। আজি আমি অসমীয়াৰ শুৱলা ভাষাক এক সুকীয়া মৰ্যাদা পালোঁ। এনে ক্ষেত্ৰত মাননীয় প্ৰধানমন্ত্ৰীক শতকোটি প্ৰণাম জনাইছোঁ। লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱকো আমি আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি এটা কথা নতশিৰে স্বীকাৰ কৰিবই লাগিব, পূৰ্বতে ক্ষুপ্ৰ হৈ থকা প্ৰতিটো গৌৰৱশীল বিষয়ে বৰ্তমানে সুকীয়া মৰ্যাদা লাভ কৰিব পাৰিছে। অসমৰ অসমীয়াৰ স্বাভিমান আৰু অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত এই স্বীকৃতিয়ে মাইলখুঁটি হৈ পৰিব। অসমৰ বিৰল সাহিত্যিক হিচাপে খ্যাত মহাপুৰুষ মহামানৱ শ্ৰী শংকৰ মাধৱ গুৰুজনাকে লৈ পিছৰ লক্ষ্মীনাথ বেজবৰুৱাকে আদি কৰি অসমীয়া সাহিত্য জগতলৈ অনবদ্য অৱদান আগবঢ়োৱা মহান সাহিত্যিকসকলৰ লিখনিৰ ভাষাই এক উচ্চ স্তৰত সুকীয়া আসন পাবলৈ সক্ষম হ'ল। অসমৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱকো ভাৰতৰ সৰ্বোচ্চ সন্মান ভাৰতৰত্ন মৰণোত্তৰভাৱে মোদী ডাঙৰীয়াৰ নেতৃত্বত বিজেপি চৰকাৰেই সন্মানিত কৰিছে। মুঠৰ ওপৰত অসমৰ অসমীয়াৰ শুৱলা ভাষাই স্বাভিমান পালে। দৰাচলতে বহু সময়ত অসম সাহিত্য সভাকে লৈ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে এই বিষয়ত আত্মনিয়োগ কৰি আহিছিল আৰু আজি উপকৃত হোৱাত প্ৰতিটোৱে উৎফুল্লিত হৈছে। অসমীয়া ভাষাৰ ক্ষেত্ৰত ধ্ৰুপদী সন্মান বিৰল। অসমীয়াৰ চেনেহৰ ভাষা আজিৰ এই সন্মানেৰে জড়িত চিৰকাল বিশ্বৰ বুকুত উজ্বলি থাকক আৰু আমাৰ উঠি অহা প্ৰজন্মই অসমীয়া ভাষা সাহিত্যৰ চৰ্চাৰ অসমীয়া সাহিত্য জগতৰ এক সুকীয়া চানেকিৰ বাট বোলাওক। তাৰে কামনাৰে পুনৰবাৰ মোদী ডাঙৰীয়া আৰু আমাৰ সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি সুনেতৃত্ব দিয়াৰ বাবে শলাগ লৈছোঁ। অসমীয়া ভাষালৈ ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানৰ ফলত বহু ক্ষেত্ৰত লাভালাভ হ'ব পৰা যাব। প্ৰাচীন সাহিত্য সাঁচিপাতৰ পুথিকে লৈ বিভিন্ন অমূল্য গ্ৰন্থৰাজি ডিজিটেল মাধ্যমত সংৰক্ষণ কৰিব পৰা যাব, য'ত বিশ্বৰ প্ৰতিটো প্ৰান্ততে ইয়াৰ মৰ্যাদা বৃদ্ধি পাব। সাহিত্য সংস্কৃতি তথা সাংস্কৃতিক ক্ষেত্ৰখনতো উক্ত সমানে যথেষ্ট লাভালাভ কৰাব। অসমীয়া গামোচাৰ যি আদৰ আৰু প্ৰতি এক সুকীয়া মৰ্যাদা মোদী ডাঙৰীয়াই দিছে, বিহুক গিনিজ বুকত স্থান পাবলৈ আমি সক্ষম হৈছোঁ। এয়া আমাৰ অসমীয়া জাতিৰ এক গৌৰৱ উজ্জ্বল নিদৰ্শন আৰু আমি সঁচাকৈ অসমত বা আমি অসমীয়া হৈ আমি যি খ্যাতি পাইছোঁ, যি সন্মান পাইছোঁ, আমি সন্মানীয় মোদী ডাঙৰীয়া তথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আন্তৰিক অভিনন্দন জনাইছোঁ। লগতে আমাৰ যি সমস্যাৰাজিৰ সন্মুখীন হৈ আজি আমি এক জাতি মাটি ভেটি ৰক্ষাৰ হকে যি আমি আগবাঢ়িব পাৰিছোঁ, এয়া হ'ল সন্মানীয় মোদী ডাঙৰীয়াৰ নেতৃত্বত চলা আমাৰ অসম চৰকাৰৰ আমাৰ সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি এক প্ৰকোপ শক্তিশালী দৃষ্টিভংগীৰে আগবঢ়াই নিছে আমাৰ এই গৌৰৱ উজ্জ্বল। আমি যেন সদায় জাতি মাটি ভেটি ৰক্ষাৰ কাৰণে আমি সদায় এক সাহসী মনোভাৱেৰে আমি ভাৰতীয় জনতা পাৰ্টি সদায় আগবাঢ়ি যাম। লগতে যোৱাকালি হৈ যোৱা উপজিলা যি আমাৰ উদ্বোধন হ'ল, ইয়াতো আমি সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আন্তৰিক অভিনন্দন জনাই, লগতে যোৱাকালি আমাৰ ৰঙিয়া সমষ্টিত সন্মানীয় চন্দ্ৰমোহন পাটোৱাৰীদেৱ, সন্মানীয় আমাৰ সাংসদ দিলীপ শইকীয়াদেৱ, সন্মানীয় ভুৱনেশ্বৰ কলিতাদেৱ, লগতে আমাৰ চিভিল SDO ডাঙৰীয়া আৰু আমাৰ যি এই উপজিলা সংস্থাপন হ'ল, ইয়াত আমি সঁচাকৈ আমি ৰঙিয়াবাসীয়ে এক গৌৰৱ অনুভৱ কৰিছোঁ। ইয়াৰ পৰা আমাৰ গঞা ৰাইজৰ বা আমাৰ যিখিনি ওচৰ পাজৰত থকা আমাৰ সমষ্টিত অন্তৰ্গত পঞ্চায়তসমূহ, ইয়াত 8টা কি 9টা আমাৰ কাম কৰিবলগীয়া যি সুবিধা আমাক দিলে, এইখিনিলৈ আমি সঁচাকৈ আমি গৌৰৱ অনুভৱ কৰি আমি আমাৰ কামবিলাক খুব সুন্দৰভাৱে আমি ৰঙিয়াতে কৰিব পাম বুলি আমি আশা কৰিছোঁ। লগতে আমাৰ সন্মানীয় আমাৰ ৰাজ্যিক সভাপতি তথা আমাৰ ৰঙিয়া সমষ্টিৰ বিধায়ক সন্মানীয় ভৱেশ কলিতাদেৱে যি এক গৌৰৱ উজ্জ্বল ৰঙিয়াত যি উন্নয়নৰ দিশে আমাক আগবঢ়াই নিছে, তাৰ বাবে তেখেতক আমি ধন্যবাদ জনাইছোঁ। আৰু লগতে আমি একাষাৰ কথা ক'বলগীয়া আছে, এয়া হ'ল আমি ৰঙিয়া সমষ্টিৰ এক নতুন অন্তৰ্ভুক্ত হোৱা আমাৰ ৰঙিয়া পূবপাৰ মণ্ডল, ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ নতুন পূবপাৰ মণ্ডল গঠিত হৈছে। সেয়েহে আমাৰ এই পূবপাৰ মণ্ডলত কৰণীয় কৰিব লগা কাম বহুখিনি বাকী আছে। সেয়েহে আমাৰ
প্ৰতিটো পঞ্চায়তৰ প্ৰতিটো সামাজিকভাৱে জড়িত প্ৰতিজন লোকে সন্মানীয় ভৱেশ কলিতা ডাঙৰীয়াক এক আশাৰ ৰেঙনিৰ বাটেৰে বাট চাই আছে যেন তেখেতে আমাৰ এই অভাৱ অভিযোগবোৰ পূৰ্ণ কৰিব বুলি সকলোৱে আমাক অৱগত কৰে। আৰু সেয়েহে আমি আজিৰ এই সুযোগতে সন্মানীয় ভৱেশ কলিতা দেৱক আমি আমাৰ ৰঙিয়া পূব পাৰ মণ্ডলৰ অধিক উন্নয়ন কৰাৰ বাবে আমি তেখেতক এক সেৱা আগবঢ়াইছোঁ। তেখেতে যেন আমাক এই অভাৱ অভিযোগবোৰ পূৰ্ণ কৰি দিয়ে তাৰ বাবে তেখেতক ধন্যবাদ জনাই আজিৰ এই যি আমাৰ ধ্ৰুপদী ভাষাৰ এক গৌৰৱ আমি স্থান পাইছোঁ তাৰ বাবে সকলোকে গঞা ৰাইজক হওক অসমক হওক ভাৰতখনকে আমি ধন্যবাদ জনাই আজি আমাৰ এই চমু ধ্ৰুপদী ভাষাৰ এক গৌৰৱ উজ্জ্বল সংবাদ মেল আমি ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ।